পঞ্চাছ টকাত লৈ সেইটো ভাল দেই 50 টকাটো খাই লয় এয়া হ'ল আমাৰ গাঁৱৰ পৰিয়াল মই আৰু এই দাদাই আমি দুইজন যাম বিটু আৰু মাক লাইন গেট যাব হয়নে আজি পাবগৈ নে কাইলৈহে খাটাং মই পালোহি গোলাঘাট টাউন আৰু গাড়ীখনৰ পলিউশ্যনটো চেক কৰা নাই মানে ৰেইনো কৰি লৈছোঁ শুই উঠিলোঁ ৰাতিপুৱা এতিয়া সময় হ'ল 6:47 গুড মৰ্ণিং নমস্কাৰ সুপ্ৰভাত মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজি দিনটোৰ ভিডিঅ'লৈ কালি আহিছিলোঁ ঔগুৰি নামৰ এই জেগাডোখৰলৈ তুলনি বিয়াখন আছিলে আৰু তুলনি বিয়াৰ মই সেই মণ্ডপতে আছোঁ বা এই পিছতে আছে ঘৰতে লাগি আছে ঘৰটো বিয়া খাবলৈ বুলি আহিছিলোঁ কালি ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক নেদেখুৱালোঁ কেনেকুৱা কি ধৰণে বিয়া আয়োজন হৈছিলে কইনা কোন কইনাৰ মাক কোন কইনাৰ দেউতাক কোন কইনাৰ ককাইক কোন কইনাজনী কেনেকুৱা একো নেদেখুৱালোঁ এতিয়া ভাবিলোঁ আপোনালোকক অলপমান পৰিৱেশটোকে দেখুৱাই দিম এয়াই মণ্ডপ ইয়াতে কইনাক সজাই পিনে নি ৰখা হৈছিলে আৰু গাড়ী মটৰবোৰ আমাৰ নহয় মোৰ এখন এনেকৈ মানুহৰ আছে আৰু এইফালে গেটখন ৰাতিপুৱাৰ পৰিৱেশ ধুনীয়া মজা ধুনীয়া তাৰমানে ভাল আৰু কি দেখুৱাম ওচৰতে স্কুল এখন আছে এখন LP স্কুল হয় এইফালে জেনেৰেটাৰ আছে কিবা কিবি আছে মুঠতে কি দেখুৱাম দেখুৱাবলৈ নাই আৰু বাকী মুখ চুখ ধুওঁ যিমান পাৰোঁ সোনকালে ৰেডি হৈ এবাৰ যোৱাহে চেষ্টা কৰোঁ ঘৰলৈ দেই ৰাতিপুৱাৰ খানা আলহী ঘৰ আমাৰ আধুনী মোক দিলেই এয়া মোৰ খানা পটল কি নাজানো দালি চালি এনেকৈ আছে ৰাতিপুৱা ভাতটো ধুনীয়াকৈ খালোঁ পেট ভৰিলে এইফালে ৰুমটোতে আহি বহি আছিলোঁ অকণমান আৰাম কৰিছোঁ ফেনখন লগাই আৰু ভাত খাওঁতে গৰম উঠিলে মানে আৰু কালি ৰাতি এইটো ৰুমতে শুলোঁ ইয়াত এজন শুলে এই তলত এজন শুলে আমি ইয়াত দুজন শুলোঁ ধুনীয়াকৈ শুলোঁ তেনেকুৱা একো সমস্যা নহ'ল এইফালে আছে বিটুৰ দেউতাক বিটু পিন্ধা আকৌ পিন্ধা আপুনি মই যামগৈ ন এই যে ল'ৰাটো দেখিছে এই ল'ৰাটো মাক আৰু মই আহিছিলোঁ কালি আৰু এইফালে বিটু মহাক আমি বাহিৰত বৰষুণ দি আছে তাকে ৰেইনকোটো লৈ নাহিলোঁ বেছি ডাঙৰ বৰষুণ দিলে ক'ৰবাত ৰৈ দিম কমকৈ বৰষুণ দিলে গৈ দিম ধুনীয়াকৈ পঞ্চাছ টকাত লৈ সেইটো ভাল দেই 50 টকাটো খাই লয় যাম আৰু অলপ পিছতে 11:02 ঘৰলৈ কেতিয়াকৈ যাব পাৰিম তাকে চিন্তা কৰি আছোঁ আৰু একেবাৰে চিপচিপীয়া বৰষুণ দি আছে খোৱা বোৱা হ'ল বাৰু মই বিয়া ঘৰৰ পৰা অকণমান ওলাই আহিলোঁ সেই বিটু বুলি কোৱা ল'ৰাটো মানে ঘৰৰ পৰা ওলাই আহিলে তাক নিওঁ বুলি আহিছোঁ তাকে বহুতো বাট কেনেকৈনো টিটি যাম তাকে চিন্তা কৰিছোঁ মানে শেষ হৈ যামগৈ টিটি বেছিকৈ ৰৈ থাকিলেও দিগদাৰ হ'ব ঘৰলৈতো যাবই লাগিব আজি গালি দিব মায়ে মোৰ ঘৰত কাম বন আছে ন ইয়াততো থাকিলে নহ'ব কালি আহিলোঁ বিয়ালৈ খালোঁ আৰু গ'লোঁ যাবগৈ লাগিব পাত ছিঙিবলৈ আছে এতিয়া পাত ছিঙা মানুহ আহিছেনে নাই অহা ঘৰলৈ কি কথা কি বতৰা
এয়া হ'ল আমাৰ গাঁৱৰ পৰিয়াল। মই আৰু এই দাদাই আমি দুইজন যাম। বিটু আৰু মাক লাইন গেট যাব হয় নাই? আজি পাবগৈ নে কাইলৈ আহে? খাটাং 2 ঘণ্টা পিছত পায়গৈ নাপায়গৈ আকৌ। আমি যাবলৈ ওলালো, বৰষুণ দিয়ে আছে, একো নাই লাহে ধীৰে যাম। ঠিক আছে ব'লো। ৰাস্তাত ক'তো নৰম, একদম গমাই ৰমগৈ। পাই গ'লোহি মেইন টাউন, মানে ৰিফাইনি। এইটো কিবা জেগাডোখৰ কৈছিলে, নুমলীগড় শোধনাগাৰ সামাজিক উন্নয়ন খণ্ড। এইডোখৰ কিবা জেগা পাহৰিলোঁ মই। একদম হাই ৰোডত আছোঁ। এতিয়া ৰিক্সাখন আমি বিচাৰি ফুৰিছোঁ আৰু মানুহ দুজনীমান মানে অহা নাই, সেই দুজনী আনিবলৈ ৰৈ। ৰাস্তা চব পূৰা ব্যস্ততাপূৰ্ণ ৰাস্তা। কালি হৈছে দেওবাৰ, আজি হ'ল সোমবাৰ, আজি বহুত মানুহ। আপুনি ৰিক্সা ল'বলৈ হাইকিলে যাব লাগিব, হাইকিত আছে। মই য'ত ৰৈ আছোঁ ইয়াৰ পৰা নুমলীগড় ৰিফাইনিলে 2.6 কিলোমিটাৰ, মানে 6 মিনিটৰ বাট। ৰৈ আছোঁ মই, যাম বুলি। মোৰ লগত যিজন মানুহ আছে, কালি মই মানুহ এজনী লৈ আহিছিলোঁ, আজি মানুহ এটা লৈ যাম লগত। মই পালোহি গোলাঘাট টাউন আৰু গাড়ীখনৰ পলিউশ্যনটো চেক কৰা নাই, মানে ৰেইনো কৰি লৈছোঁ। এয়াই হ'ল গোলাঘাট টাউন আৰু আমি সেই তাৰ পৰা তিৰি আহিছোঁ বহুত দূৰ। আজি যদি মই ঘৰ নাপাওঁগৈ নহয়, মোৰ ঘৰত দম দিব, গালি পাৰিব। গতিকে গোলাঘাট টাউন পালোহি আৰু বেছি দূৰ নাই, 25 কিলোমিটাৰমান আছে। 25 কিলোমিটাৰ 40 মিনিট বা 35 মিনিট লাগিব, পাই যামগৈ। অকল মই পালোহি তেতেলীতল, মই নহয় দাদাই আৰু মই, আৰু সৰু পানী কৰিলোঁ লওক। আৰু এতিয়া আমি ঘৰ মোৱা ফালে, মানে আমি এতিয়া পামগৈ ফৰকাটিং পাম, গমাৰি পাম, আমাৰ গাঁও পাম। প্ৰস্ৰাৱ কৰিলোঁ, মই প্ৰস্ৰাৱ কৰিলোঁ, দাদাই প্ৰস্ৰাৱ কৰিব লাগিলে এতিয়া প্ৰস্ৰাৱ কৰিবলৈ গ'ল। আৰু সেই যে মই পলিউশ্যন কৰিছিলোঁ সেই তাত বেঙেনা খোৱাৰ পৰা এনেকৈ সোমাই যাব লাগিব, ডি টি অফিচৰ আশে পাশে আৰু সেই এঙাপৰা ফালৰ পৰা এঙাপৰা ফালে সোমাই আহিব লাগিব। তাৰপিছত আপুনি যদি মই য'ত পলিউশ্যন কৰিছিলোঁ তাত যদি আপুনি যাব বিচাৰে, এইফালৰ পৰা গ'লে বেঙেনা খুৱাই দি সোমাই যাব লাগিব। বাৰু হৈ গ'ল দিয়ক, পলিউশ্যনটো লাগে কেতিয়াবা ফটকতে মানে বিপদত পৰি যাওঁ। চেকিং যেতিয়া হৈ থাকে নহয়, সেই সৰু সৰু পইণ্টবিলাক ধৰে, পলিউশ্যন আছে নাই, ইঞ্চুৰেঞ্চ আছে নাই, ইণ্ডিকেটৰ জ্বলে নে নজ্বলে, গিলাচ আছে নে নাই, কিবা কিবি ধেৰ আৰু সববোৰ ক্লিয়াৰ আছে। আৰু মোৰ জুলাই 26 তাৰিখলৈকে মোৰ ডেট আছিলে, কিন্তু থকাৰ পিছতো মই কৰি ল'লোঁ। কেতিয়াবা মানে কি হয়, পাহৰণিত থাকি যায়, কৰিব নোৱাৰা হৈ যায়। সেইটো কাৰণে এদিন মই 685 টকা ভৰিবলগীয়া আছিলে। অনলাইন কৰোঁতে 500 টকা, আকৌ এক্সট্ৰা চাৰ্জ দিবলগীয়া আছিলে 100 টকা, এনেকুৱাবিলাক। যাওঁ ন, 2:22 আহি পাই গ'লোহি ঘৰ। 12টা কিমানত ওলাই আহিছিলোঁ আমি তাৰ পৰা। 12টা নহয়, 11টা কিমান জানো পাহৰিলোৱে টাইমবিলাক। ঘৰ পাই গ'লো, দেখি ক'ম। তিতি আহিছোঁ, গা পা ধুই অকণমান ফ্ৰেছ হৈ যাওঁ, কাপ পানীখিনি লগাওঁ। পুৰা প্ৰিন্সেছ ভাগিন পেলাই চিট কৰি লৈ কুকুৰটাই খুব চাইছে। তহঁতকো দিম ৰ, তই নাখাওঁ নহয়, খাবি নাই? নাখাওঁ নেকি? নাখাওঁ তুমি নাখাওঁ?